আমাৰ বোৱাৰীজনী যে গা ধুতে ইমান দেৰি লগাই দেই সঁচাকে কৈছো দেখিবলৈহে ক্ষীণমিন একদম হাতী গা ধুৱে আয়ো ঈশ্বৰ একদম 8টা বজাতে সোমালে হেৰিয়াত বাথৰুমত 9টা বাজি পাৰ হৈ গ'ল এতিয়ালৈকে বাথৰুমৰ পৰা ওলোৱা নাই গা ধুয়ে আছে একেবাৰে আয়ো ঈশ্বৰ এইবোৰ দেখোন হেৰি কি বুলি কয় সোণৰ নেকলেছ এনেকে উলিয়াই থৈছে বাহিৰত আয়ো ঈশ্বৰ দেই এইবোৰ কিনো কম আমাৰ বোৱাৰীৰ কথা পিছে সোণৰ হাৰডাল বৰ ভাল লাগিছে বৰ চটা একদম বহুত সোণ আছে এই চটাত জীৱনত দেখিও পোৱা নাই এনেকুৱা ডাঙৰ নেকলেছ আৰু পিন্ধিও পোৱা নাই পাই আমাৰ এখেতে সেই পিন্ধাবলৈ সমৰ্থ নহ'ল আৰু ইমান ডাঙৰ ডাঙৰ নেকলেছ বোৱাৰীয়ে এডাল সেই ঘৰৰ পৰা লৈ আহিছে হ'বলা বাপেকটো বৰ ফুটনি নহয় জানো বাপেকে বনাই দিছিলে চাগে তাই আহোঁতে লৈ আহিছে নিজৰ সোণৰ নেকলেছডাল দুডাল আছে সেইডাল লুকুৱাই দিওঁ নেকি ঠিক নাই দেই আয়ো ঈশ্বৰ একদম চিকচিকাই আছো একদম পিয়ৰ সোণৰ যেন পাইছো আমি আকৌ চিটি গল্ডৰ সেই নেকলেছ পিন্ধোতেই গৈছে আৰু এনেকুৱা সেই সোণৰ নেকলেছ পিন্ধিয়ে পোৱা নাই এডাল লুকুৱাই দিমগৈ যাওঁ সেই বাহিৰতে উলিয়াই থৈছে কোনোবাই লৈ গ'ল বুলি কৈ দিম ময়ে পিন্ধিমগৈ এডাল আৰু মনে মনে লুকুৱাই লুকুৱাই পিন্ধিব লাগিব খালি কেতিয়াবা সেই পইচা পাতি দিগদাৰ হ'লে বন্ধকতো দিব পাৰিম চালে চকুৰোৱা নেকলেছ হৌ ইমান একদম চিকচিকা আছে কিমান হেৰি সোণ আছে ঠিক নাই এডালত ভঙাই ভঙাই সৰু সৰুকৈ বনাই ল'ব পাৰিম আৰু অলপমান বিকি পেলানি হেৰি লেট্ৰিন বাথৰুমটোকে বনোৱা নেকি ঠিক নাই ক'ৰবাত একদম নেদেখা জেগাত লুকুৱাব লাগিব এই নহ'লে আকৌ ঘপককৈ ওলাই পৰিলে ডাঙৰ কথা হ'ব টোপোৰা পানী ক'ৰবাত একদম মিক্সাপত তলত ভৰাই থ'ব লাগিব খুচি আহি হৈ দেখি একদম চাই থাকিবলৈ মন গৈছে নেকলেছডাল গাটো ধুই যেন তেনে ওলাই আহিছোঁ বাথৰুমটো যে ইমান অশান্তি লাগে নহয় বেৰবোৰ কেঁচা কেঁচা গোটেই একদম লেতেৰা লেতেৰা লাগে মোৰ ফিলটো একদম বহুত বেয়া হয় কিন্তু দেই সঁচাই কৈছোঁ ঘৰত ইমান ধুনীয়া বাথৰুমত গা ধুই থকা গা ধোৱা চাবোন তাবোন নাথাকেই দেখোন মই যে একদম বডি ৱাছ দিহে গা ধুওঁ নিজৰ সেই ফেচ ৱাছ বডি ৱাছ চব লৈ গৈছোঁ দেই বাথৰুমলৈ আকৌ লৈ আহিছোঁ শাহুমাই পালে নহ'লে লেপালেপে ঘঁহি শেষ কৰি পেলাব আৰে মোৰ সোণৰ হাৰডাল কি হ'ল লৰালৰি কোবত ময়ো ভিতৰত ভৰাই থৈ যাবলৈ পাহৰিলোঁ মোৰ ভাগৰ সেই ট্ৰলিটোত অ' মাই গড কিনি গ'ল সেইডাল হেৰালে যে কি গতি হ'ব মোৰ 10 লাখ টকাৰ হয় মোক পাপাই বনাই দিছিলে বিয়া হ'ম বুলি ঘৰত অ' মাই গড কোন সোমাইছিলে মোৰ ৰুমত মোৰ ভাগৰ সোণৰ নেকলেছডাল হেৰাইছে কি হ'লে বোৱাৰী ইমান সেৱা কৰিছা যে ৰাতিপুৱাই গা ধুইছা ইমান দেৰিলৈকে 1 ঘণ্টামান গা ধুইছা অথনিৰ পৰা মই ৰৈ আছোঁ বাথৰুমলৈ যামকৈ শাহুমা কোন আহিছিলে বাৰু এতিয়া মোৰ যে সোণৰ নেকলেছডাল ইয়াতে থৈ গৈছিলোঁ মই ট্ৰলিত ভৰাবলৈ পাহৰিলোঁ এতিয়া নাই সোণৰ নেকলেছডাল হেৰালে ঐ ঈশ্বৰ সোণ হেৰাব নেপায় হৰিয়া তুমি বাৰু কেনেকুৱা মানুহ বাৰু এনেকৈ মুকলিতেনো সোণৰ হাৰডাল থৈ যাব লাগেনে কোন আহিছিলে কোন নাহে একো গম নাপাওঁ নহয় চুৰে কিবা মই আহিছোঁ বুলি কৈ আহে নেকি মইনো কেনেকৈ জানো মোৰ সোণৰ নেকলেছডাল মোক পাপাই দিয়া সোণৰ নেকলেছডাল ক'ত গ'লগৈ কি হ'ব এই ছোৱালীজনী কি হ'ব সোণৰ বস্তু এটা থৈ খাব নোৱাৰে কি যে হ'ব কেনেকৈ ঘৰ চম্ভালিব এজনী ছোৱালীয়ে একেবাৰে কাণ্ড জ্ঞান নাই হৰিয়া শাহুমা মই কি কৰোঁ এতিয়া মোৰ বহুত লাখ টকীয়া সোণৰ নেকলেছ আছিলে সেইডাল মই ক'ত বিচাৰোঁ কিনি যাওঁ মই কি কৰোঁ কেনেকৈ পাবা সেইডাল এতিয়া কোনে আহি লৈ গুচি গ'ল ঠিক নাই নহয় আমি এতিয়া গাঁৱৰ মানুহ দৰ্জা মাৰি নথওঁ নহয় আগফালে দৰ্জাখন খোলা আছিলে কোনোবা আহি পোককে আহি ওলাই লৈ গুচি গ'ল চাগে তোমাৰ এটা দুখ তুমি এনেকৈ মুকলিত থৈ যাব লাগেনে সোণৰ নেকলেছডাল ক'তো একো কাম এটা বিচাৰি পোৱা নাই দেই মায়ে কৈছে বোলে বিয়া পাতিলি যেতিয়া যা বোলে কাম কৰ বোলে পইচা ইনকম কৰি আন ক'ত কাম বিচাৰোঁ এতিয়া মই বিয়া নাপাতোতেই ভাল আছিলে দেই মাহঁতে সেই আনি খুৱাইছিলেহি মায়ে দেউতাই যেন তেনে হ'লেও কিবা কিবি কৰি আনি ঘৰখন চলাইছিলে এতিয়া যে বিয়া পতাৰ পিছত চব দায়িত্ব মোকে দি দিলে যে এতিয়া মই ক'ৰপৰা পইচা বিচাৰি আনো ক'ৰপৰা মই কাম বিচাৰোঁগৈ মই নাজানোৱেই কেনেকৈ কাম বিচাৰে মায়ে কালি মনে মনে মোক কৈছে বোলে সেই চেলেনাৰ দেউতাক আহিছিলে বোলে চেলেনাক কথাটো জনোৱা নাই ঘূৰি গুচি গ'লগৈ বাৰু দেউতাক মোৰ কথা বোলে পিখাচটো ৰাইককটো সেই বুলিহে কথা কৈছে বোলে দেখিবই নহয় হেনো মোক সন্মুখত পালে হেনো জাৰি পেলাব হেনো 2 ঘণ্টামান দিব বুলি কৈছে কিনো খবৰ বাইদেউ বিয়া পাতি খিনাইছোঁ মানে টেনশ্যন কিমান হৈছে আকৌ এতিয়া পইচা ইনকম কৰিব লাগে পইচা সেই ইনকম কৰি খোৱা বস্তু ঘৰলৈ নিব লাগে শাকে পাচলিয়ে তাকে কি কৰিনো ইনকম কৰোঁ সেই তাকেহে ভাবি আছোঁ সেইকাৰণে খিনাই গৈছোঁগৈ আৰু তই বৰ সোনকালে বিয়াখন পাতি ল'লি নহয় প্ৰথমতে মানুহে ইনকামৰ পথ বিচাৰিব লাগে তাৰপিছতহে বিয়া বাৰু পাতিব লাগে তহঁতি উল্টাটো কৰিলি প্ৰথমতে বিয়া পাতিলি তাৰপৰা ইনকামৰ পথ বিচাৰি ফুৰিছ এইবোৰ ঢেৰ কণ্ডিশ্যন আপুনি নুবুজে কণ্ডিশ্যনত পৰিহে সোনকালে বিয়া পাতিবলগীয়া হ'ল নহ'লে মোৰ ইমান সোনকালে বিয়া পতাৰ কোনো ইচ্ছা নাছিলে ঘৰখনো একো হোৱা নাই ঘৰটো অকণমানো পকা চকাও কৰিব পৰা নাই এতিয়া তাকেহে আৰু মোৰ সেই মানুহজনীলেহে বেয়া লাগে আৰু ইমান ধনী ঘৰৰ পৰা আহি ইমান বেয়াকৈ আছেহি নতুন কাপোৰ আহিছিলে সেই যোৰা কাপোৰ যদি ল'ব পাৰিবি এইটো মানুহজনীলে চেলেনাৰ কাৰণে নাই অ' বাইদেউ এতিয়া পইচাই নাই হাতত এতিয়া ল'ব নোৱাৰোঁ হ'ব দে তেনে যাওঁ এই কাপোৰ অলপ চিলাবলৈ আছে কি যে হ'ব আৰু দেই ঘৰ চলাবলৈ মোৰ মুঠহে গৰম হৈছে কেনেকৈনো চলাওঁ ঘৰখন চেলেনাই সদায় ঘৰত আগতে মাছে মাংস খাই থাকে এতিয়া যে মই একদম মাছ মাংসও নিব নোৱাৰা হৈছোঁ ঘৰলৈ এসপ্তাহ হৈ গ'ল মাংস চাংস নিয়াই নাই তাই চাগে বেয়াই পাইছে
যাওঁচোন ঘৰলৈকে এপাক, ঘৰৰ পৰা এপাক মাৰি আহি আকৌ চাইকেলখন লৈ পেলানি ওলাই যাওঁ হেৰিয়লৈ দোকানৰ ফালে। চাই লওঁ বেছি দিগদাৰ হ'লে পকৰি ঘুগুনি দোকান এখনকে খুলিম তিনিআলি মূৰত। এতিয়া সেই ঠাণ্ডাকালি মানুহবোৰে পকৰি ঘুগুনি খাব, খুব খাব। আবেলি আবেলি উলিয়াব লাগে একদম জ্বলাকৈ দি পেলানি গৰম গৰম পকৰি চাটনি, সেইবোৰ বিকি অলপমান পইচা গোটাই লৈ মানে পিছত আকৌ বেলেগ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিম। বন্ধুসকল, বিয়া পাতি হেৰি বৰ অৱস্থা কাহিল হৈ গৈছে, মোৰ খিনাই মিনাই গৈছিলোঁ। তাকে বোলো সেই পইচা পাতি ইমান দিগদাৰ হৈছে, নতুনকৈ সেই ব্যৱসায় এটা খুলিম বুলি ভাবিছোঁ, পকৰি ঘুগুনি দোকান এখন। কেনেকুৱা হ'ব বাৰু কমেণ্টত জনাবহোঁ। আৰু আজি ঘণ্টাটো এইখিনিতে সামৰিছোঁ। ইয়াৰ পিছত যদি কি হ'ল কি নহ'ল চাবলৈ বিচাৰে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব, তেতিয়াহে আমাৰ খণ্ডবিলাক লগে লগে চাব পাৰিব। আৰু চাই যদিহে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব।